আরে কি হল চাহ খুৱাইছে আজি হেক পাতি বুলে এক কাইদক মা খাবলে কিলা কথা এনেকে থাকে তোমাৰ মালখিনি খুব চাইছে ৰখিব পৰা নাই দেই আয়ো আয়ো এতিয়া আহি পালো ঘৰ সেই বাগানৰ পৰা এতিয়া মিন্টুদা আৰু মই যাওঁ চাব তললে ছাগছৰ তললে ভুৱাই ভুৱাই দিব পুৰা দিছিলোহে মাছে খালেহি আমি তেনেকৈ চুভা নেমানো অ' গম পালা মোয়ে খাবা আকৌ মোকে নোকোৱা তুমি বৰ ইটো মানুহ দেই ধুনীয়াকৈ বান্ধিলো চক কি চিষ্টেমত এতিয়া মই নিব লাগিব তই আকৌ বাই বাই কেলা সেইকেইটা ওচৰতে কি কাৰণে বান্ধি লৈছে ৰ'দে পৰিব গোটেই পাতখিনি গাড়ীত উঠালো এতিয়া লাহে ধীৰে যাওঁ চক এইফালে মোৰ বন্ধুক লৈ আহিছোঁ বাগান দেখুৱাবলৈ এইফালে ইমান সময়ৰ পিছত নমস্কাৰ গুড মৰ্ণিং সুপ্ৰভাত মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিতৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান মই গৈ আছোঁ সেই আমাৰ ঘৰত কাম বন সহায় কৰি দিয়া সেই মানুহজনক আনিবলৈ আৰু চব কি ধুনীয়া এটা পৰিৱেশ দেখিলে মজা আৰে কিহৰ চাহ খুৱাইছে আজি হেক পাতি বুলে অতৰ দিন আহি দেখোঁ নোখোৱাইব তাকে সঁচাকে ইহঁতক খেয়ালে মেদিয়া হ'লে ভাল আছিলে ব'লা দে কাইদক মা খাবলে কিলা কথা খাদ্য মই তোমাক দিয়া নাই খাবলৈ 8:14 হ'লগে গমেই নাপালোঁ আৰু মিন্টুদা সেই মদ থকা পাগুৰিটো লগালগ খুলিছে মিন্টুদা ঘৰলৈ আনি ঘৰত থৈ কিবা কিবি খাই মেলি আহি পালোঁহি এতিয়া বাগানত আছোঁ শনিবাৰে এই বাগানখনত পাত ছিঙিছিলোঁ এই নিকৈ জাঙিয়া মেট পিন্ধিয়ে যে ওলাইছে যে সেই পিন্ধিবলৈ পাহৰিলি এতিয়া আহি পালোহি বাগান তোমাৰ মালখিনি খুব চাইছে ৰখিব পৰা নাই বুটি নিনো ললিতা ভাতটো কি খালা মজা শুকান মাছ আৰু কি খালি আলু নুঠাবা দেই ললিতা একদম সমানকৈ ওপৰত কাটিবা দেই হ'ব ভালকৈ চিঙা দেই বলক মানুহখিনি চিঙিছে 3-4টা মানুহ এতিয়া আহি পালোঁ ঘৰ সেই বাগানৰ পৰা এতিয়া মিন্টুদা আৰু মই যাওঁ বাগানলৈ বন মাধৱ কালি অলপমান থাকিলে সেইখিনি স্প্ৰে কৰিম 4টা মানুহে তাত পাত ছিঙি আছে আমি মিন্টুদা মই ঘৰত আমাৰ যদি এইখিনি কাম হৈ যায় নহয় আমিও যামগৈ লাগিলে মানুহ যদি আৰু কমকৈ হয় মিন্টুদা স্প্ৰেটোত বন মাধৱ কালি ড্ৰামটোত ঘুলি থৈছিলোঁ ভৰাই আছে এতিয়া কালি গোটেই খৰখেদা কৰি দিব এইখিনি বাচক ক'ত জালুক গছ আছে সেইটো খালি চাব দেই জালুক গছত নেপেলাব আকৌ এইখিনিৰ পৰা এনেকৈ কিনাই মাৰি যাওক তললৈ ছাগছৰ তললৈ ভুৱাই ভুৱাই দিব পুৰা 4 স্পিয়া দব বাগানত মাৰিব এতিয়া আমাৰ ঘৰত কি কি শাকৰ খেতি আছে আপোনালোকক দেখুৱাইছোঁ ৰ'ব আপোনালোকে পিছত ক'ব নহয় ক'ৰ পৰা ছিঙিলি তই ভাতকেৰেলা গছ তহঁতৰ ঘৰত নাই তহঁতি কিনি খাওঁ নহয় বন্ধু বান্ধৱীসকল কিছুমান খেতি এনেকৈ কৰি লওঁ ঘৰত খাবলৈ বুলি এইবোৰ ডাংবডি লাগি আছে বুঢ়া হৈ গৈছেগৈ ছিঙিম ৰ'ব ভাতকেৰেলা এইবোৰ ভেন্দি গছ আপোনালোকে চাওক এয়া তিয়ঁহ জিকা এইফালে ভাতকেৰেলা
কিন্তু কল আছে মই ইয়াক দিব নোৱাৰি কাৰণ কেলে 10 টকা মোৰ বুকিং হৈ আছে ভাল ভাল কল ডাঙৰ ডাঙৰ কল দিব লাগিব হেও এদিনে মানুহক বাকি হাকিং লৈ যাওঁ খালি মিনিট দুটা ডপ মালে ৰৈ আছো ডপটো মাওক যাওঁগে কিমান হোপা পাইলো দেখিলে এইবেলি একেবাৰে শেষত কলপাত কেইখিলামান কাটি দিলোঁ এই মাছক খাবলৈ বুলি মই পুখুৰী পাৰত উঠি মনে মনে এই পুখুৰীটোলৈ চাই আছোঁ দিছিলোঁহে মাছে খালেহি মই ককা আইতা মই হালি থৈছোঁ কিমান জেং যাব হৈছে মই চাফা কৰিম বাৰু একো না মোৰ ভয় চয় নালাগে ককা আইতা থাকিলে কিবা ক'লেও ক'ব মোক কোনে এতিয়া বহুত সময় হ'লগৈ গম পায়নে 10টা 15 ভাত পানী খুৱাই নাই যাম আৰু ৰৈ আছোঁ মিনিট দুটা গা পা ধুই ভাতটো খাম একেলগতে খাম ৰৈ থাকোঁ দুইটাই মোৰ ৰৈ থাকে 10টা 50 গাড়ীখন সিফালে থ'লোঁ আৰু পাই গ'লোহি বাগান য'ত নেকি মই ৰাতিপুৱা আহিছিলোঁ যে এনেকৈ হাই চাইডটো হ'ল নাই হ'ল আমি তেনেকৈ চুভা নামানো গম পালা এইটো কি বুলি কয় চুভা মনা বুলি কয় আমাৰ সেইবোৰ সন্দেহ নাই সঁচা নি ললিতা তুমি আমাৰ লগতে আমাৰ মোৱে খাবা আকৌ মোকে নোকোৱা খানা খালা না কা কোনটো মোক কৈ দিয়া এইটো খালি নব আলু উঠিছে দেই মই কিমান কম এইটো 14 কেজি জাবাং কৈ নব মিনুৰে ভালকে কিমান এইটো কা এইটো আমাৰ মানুহজনী নিং কৈ এতিয়া গোটেই পাতখিনি মোনাত ভৰাওঁ এটা মোনাত লৈ যাম দিয়ক এইখন বাগানত চেচ বেলেগখন বাগানলৈ যাওঁ আৰু মটৰচাইকেলখনত সিহঁতে চিঙা পাতখিনি ৱেট কৰি উঠালোঁ ধুনীয়াকৈ বান্ধিলোঁ চাওক কি চিষ্টেমত এতিয়া মই নিব লাগিব বলক যাওঁ মিনটো দা এতিয়া ঘৰলৈ নাযায় মিনটো দা বেলেগ এখন বাগানলৈ যাব চাহপাতখিনি এইখিনি এইবেলি মই আহি পালোহি আৰু এখন বাগান আৰু হাতত আছে পাতৰ মোনা বেগ দুটা চাহ আৰু বিস্কুট গিলাচ পাণ তামোল বলক এইফালে এনেকৈ যাবগৈ লাগিব যি ঘৰ মানুহৰ চোতালেদি মই পাৰ হৈ আহিছোঁ এই মানুহঘৰ বাগানখন মই ৰিজৰ্ট লৈছোঁ এবছৰৰ বাবে পেহী এই যোৱা আহা ঐ পেহী আহক ঐ হেয়ালি তই আকৌ বাই বাই কেলা সেইকেইটা ওচৰতে হওক এতিয়া নিংকো ইহঁতে ইয়াতে ছিঙিবা নেকি ৰজা বাগান নোযোৱা হয় নাই ইয়াত ছিঙিয়ে তাত যাবা হয় নাই মই এইটো হিচাপ ধৰিম 5 কেজি ন 5 কেজি নিংকৈ মই 5 কেজি এটা নামতে লিখিম আৰু দেই তোমালোকে এইবোৰ ক'ত মিলোৱা এই জোঁৱাইটো জুখি দিয়া পালোহি এখন নতুন বাগান এই বাগানখনত এতিয়া পাত ছিঙিম পাতটো চেলেকা চুবিয়াকৈ ওলাইছে ইমান হেৰি নহয় আৰু খাচ নহয় এবাৰ ছিঙি নিলোঁ ভালকৈ ডাঠকৈ এতিয়া এইখিনি 4টা মানুহ আমি আহিছোঁ ছিঙিম এতিয়া এই জানমণিক মাতা ওচৰলৈ ভিডিঅ' এটা ৰখাম জানমণিক ওচৰলৈ মাতা ভিডিঅ' এটা ৰখাম 12:49 আমি গোটেইখিনি মানুহ সাজু হৈ আহিলোঁ ঠিকেই আছে চববোৰ লৈ আহিলোঁ যিমান যি সুবিধা আমাক লাগে গোটেইখিনি লৈ আহিছোঁ কিন্তু আমি পাহৰি থাকিলোঁ এটাই ঠাণ্ডা পানী যি ঘৰ মানুহৰ মই বাগান ৰিজৰ্ট লৈছোঁ সেই মানুহৰ ঘৰলৈ গৈ মই এইফালে জাৰ এটা আৰু গিলাচ এটা লৈছিলোঁ পানী বেছিকৈ নাখাব ভাত চাত খাব নোৱাৰিব 2 গিলাচে লেখ জোঁৱায়ে বহুত পানী খাই দিয়ে 3-4 গিলাচ খাই দিয়ে নিং কৰি 4 গিলাচ খায় হয়নি কেই গিলাচ খাই চাওঁ খালি চাচি গৈ পুলি আছে দেই ক'ৰবাত চাবা মিনটোতে 3 গিলাচ মাৰিলে চাওঁ হ'ব নিংকৈ কেই গিলাচ মাৰিব পাৰে এগিলাচ কালিতো মিনটোতে ডাঙৰ কাপটোৱে আপোনালোকৰ গিলাচতকৈ চাই হ'লগৈ আকৌ 2টা গিলাচে চিচা গিলাচে 1টা কাপ হয় তাই বুদ্ধি কৰি এইবোলে জোঁৱাই এই খোৱা দি থৈ আহোঁগৈ
হেৰি কথা এটা সুধো, বেয়া নাপাব দেই, বৰ ডাঙৰ কথা আকৌ, অকণ ওচৰলৈ গৈ লওঁ। এই ল'ৰা মানুহে যে এনেকৈ মুখখন এনেকৈ ঢাকি নলয়, আপোনালোকেনো কেলৈনো ঢাকি লয়? কোনোবাই দেখিব বুলি নে কিবা এনেকৈ এই ৰ'দ চ'দ পৰিব বুলি? কি কয় আচল কথাটো ক'ব দেই, সঁচা কথাটো ক'ব। ইমান টানকৈ উশাহ নোপোৱাকৈ কেলৈ বান্ধি লৈছে বাৰু? মোৰ দেখিয়ে গৰম উঠিছে ডিঙিটো, সঁচাকৈ ঘামি গ'লোগৈ। সঁচা কথাটো কওকচোন, কি কাৰণে বান্ধি লৈছে? ৰ'দে পৰিব নহয়? এতিয়া বুজিলোঁ। নিজৰ গালখনক বহুত মৰম কৰে হয়নে? এতিয়া পাতখিনি ভৰাওঁ, লৈ যাওঁগৈ। গোটেইখিনি মই মটৰত নিব লাগিব এতিয়া। ফাৰ্ষ্ট সোমোৱাই দিয়ক। তেনেকৈ সেইটো হিচাপত। কিনাই এতিয়া পাতখিনি জুখিলোঁ, 2টা মোনা কৰোঁ আৰু ভৰাই মচলত বান্ধি উঠাই লৈ যাম আৰু। গোটেই পাতখিনি গাড়ীত উঠালোঁ, এতিয়া লাহে ধীৰে যাওঁ আৰু। চাওক আপোনালোকে, বহুত কষ্ট হয় দেই। মই যিমান পাৰোঁ কাম এটা আছে সেইটো কৰি ল'ম আৰু, তেতিয়া ইমান মোৰ কষ্ট নহয় আৰু। মই ঘৰলৈ গৈ সেই পাতখিনি, যিখন বাগানত এতিয়া আমি ছিঙি আছিলোঁগৈ, সেই পাতখিনি ঘৰলৈ নি ধুনীয়াকৈ জোখা নাই, মটৰচাইকেলৰ পৰা নমাই খিচিং মিচিং কৰি ধুনীয়াকৈ মেলি থৈ আহিছোঁ। এতিয়া এখন বেলেগ বাগানত আছোঁ, যিখন বাগানত ৰাতিপুৱাতে ছিঙা হৈছিলে পাত। এই বাগানখনলৈ আহিলোঁ, এতিয়া মানুহবোৰ আছে, পাতখিনি ইয়াত যিমান ছিঙিলে নহয় গোটেইখিনি ঘৰলৈ লৈ যাওঁ জুখি মেলি। আমাৰ ভোক লাগিছে আকৌ, আমি পানীকে কিমান খাবহি আকৌ, তেতিয়া হওক আৰু লগতে ভাত খাম ক'ত নাথা খালে ধৰি দে একো নহয়। গোটেইটো ভাল 5 কেজি সেইটো 5 কেজি হ'লে 8 কেজি নহ'ল 7 কেজি। আগে লৈ যা, ঐ 12 কেজি। মই নিম মই 20 কেজি লৈ লৈছোঁ, 4টা 28। ঘৰলৈ গৈ সেই দুপৰীয়া ৰুটি চুটি খালোঁ আৰু গা পা ধুই ধুনীয়াকৈ মুকলি টাকলি নে কি কয়, মুকলি হৈ ধুনীয়াকৈ আহিছোঁ। পেহী তিয়ঁহ তিতা নহ'লগৈ, ভাজি আনিছিলে। তিয়ঁহ ভাজে নে জোল কয়? ভাজি। হেৰালিহঁতৰ আজি খানাটো কি শেষ কৰি দিয়া। আৰু তিয়ঁহো আছিলে আকৌ, মই কোৱা নাই তুমি? তিয়ঁহ নাই, তিয়ঁহ আছিলে হ'লে। কোমোৰা আলু আৰু কি? কোমোৰা আলু কুন্দুলি আৰু একোৱেই নাই। আমাৰ বহুত ভাল, ৰুটি আৰু গুঁ মিক্স কৰা। ৰুটি আৰু গুঁ চকলকৈ গুঁ কাটি দিছে আৰু ৰুটি 4খন 3খন দিলে আৰু এনেকৈ সেই ঘূৰাই সেই মিনিটা কেতিয়া ঘৰত থৈ আহোঁগৈ। ঘৰত থ'লে বোলে সেইফালেও যাবগৈ। স্পীড দি দিলোঁ, লুঙি থাকি আহিলোঁ। এইফালে মোৰ বন্ধুক লৈ আহিছোঁ বাগান দেখুৱাবলৈ, আৰু পাত ছিঙি হৈ গ'ল। ভগৱান মই আকৌ জানো নহয়, বিষটো থাকিলে মানুহৰ বিষাই থাকে, খাবলৈ নোৱাৰে, ভাত খাব নোৱাৰে, কথা পাতিবলৈ বেয়া।
ইমান সময়ৰ পিছত 6:27 চলিলে পাতগাড়ী এতিয়া পাইছেহি যিমানখিনি পাত আছে গোটেইখিনি সিহঁতি ভৰাব আৰু নিব গতিকে বলক ওচৰলৈ যাওঁ এটা ৰং চাওঁগৈ বল ধৰ এটা ধৰ ভাঙৰ এটা ভৰি ধৰ খা